আমি মিয়াক অপেন চেলেঞ্জ দিছো আৰু মিয়া হৈ যিসকলে উকালতি কৰিব বিচাৰিছে তেওঁলোকক আমি অপেন চেলেঞ্জ দিছো যদি দম আছে উজনি অসমত এটা মিয়া থাকি দেখুৱা যদি দম আছে উজনি অসমত এটা মিয়া থাকি দেখুৱা এটাকে আমি মিয়া খেদিম ইতিমধ্যেই জাতীয় সংগ্ৰামী না অসমে উজনি অসমত মিয়া খেদিছে আৰু মিয়া খেদিয়ে থাকিম আজিও আমি 50টা সন্দেহযুক্ত নাগৰিকক ইতিমধ্যে আমি ধৰিছো আমি প্ৰশাসনৰ হাতত গতাই দিছো আমাৰ অভিযান চলি থাকিব কোনো কাৰণতে উজনি অসমত মিয়াৰ দপদপনি আমি সহ্য নকৰো এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দপদপনি নহব আৰু মিয়া খেদাৰ যিটো অভিযান চলি থাকিব আৰু অনাদি অনন্ত কাললৈ চলি থাকিব কোনো শক্তিয়ে এবাৰ মিয়াক বচাব নোৱাৰে স্পষ্ট কথা হয় মিয়া উজনি অসমত প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াৰ অৱস্থা বেয়া কৰি দিয়া হ'ব আমাৰ 5জন সদস্যক ইতিমধ্যে শিৱসাগৰ সদৰ থানা আটক কৰিছে আমি লাষ্ট পাইছো সদৰ থানাই কাক আটক কৰিব লাগিছিল আৰক্ষীয়ে কাক আটক কৰিব লাগিছিলে আৰক্ষীয়ে আটক কৰিব লাগিছিলে সন্দেহযুক্ত নাগৰিকসকলক কিন্তু আৰক্ষীয়ে আটক কৰিছে আমি সংগ্ৰাম কৰিবলৈ জানো আমাৰ 5জন সতীৰ্থক আপোনাৰ আটক কৰিছে আমি এই ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিছো অনতিপলমে অতি শীঘ্ৰে আমাৰ 5জন সতীৰ্থক মুকলি কৰি দিয়ক অন্যথা কিন্তু কাইলৈ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম